আইনখন, সেই আইনখন কোনে ৰচনা কৰে? আমি MLA বিলাক। মোক এটা কথা কওকচোন, ৰূপজ্যোতি কুৰ্মীক যদি মই ৱালখনত মূৰটো ঘামকে মাৰি দিওঁ, সি এখন তেনেকুৱা আইন লিখিব পাৰিব নেকি কওকচোন? আপোনালোকে নিজে ভাবক, হয়নে নহয়? ইংৰাজীত এখন আইন লিখিব পৰা মানুহ এটাই বিধায়ক হ'ব পাৰে। কোনোবাই ক'ব পাৰে মোক যে অখিলদা নিজৰ সমষ্টিয়ে নিদিলি কেলে? মই আজিলৈকে এই মুহূৰ্তলৈকে তেনেকৈ আইন ৰচনা কৰিব পৰা মানুহ মোৰ সমষ্টিত এই মুহূৰ্তত যদি মই দেখিলোহেঁতেন, কংগ্ৰেছৰ পৰা ডাক্তৰ এজন উঠিব লৈছে। ডাক্তৰ পঢ়া মানুহটোৱেনো কি আইন ৰচনা কৰিব কওক আপুনি? কোনোদিন সামাজিকভাৱে কাম নকৰা মানুহ এজন, হয়নে নহয়? এনেই আহি আগতে হস্পিটেলত কাম কৰি আছিলে, এনেই আহি মানুহজনক উঠাই দিলে নহ'ব নহয়। জ্ঞানশ্ৰীয়ে কলেজীয়া দিনৰ পৰা এইবিলাক পঢ়া শুনা কৰিছে। পঢ়া শুনা তাইক শিকাইছোঁ কেনেকৈ পঢ়িব লাগে, কেনেকৈ আইন বনাব লাগে, কেনেকৈ আইন পঢ়িব লাগে, কেনেকৈ আইন সংশোধন কৰিব লাগে। চাব দেই, যদি চৰকাৰী পক্ষৰ বিধায়ক হয় তেতিয়াহ'লে আইনখন নিজে লিখিব লাগে। তাই LLBও পঢ়িছে, আকৌ ল পঢ়িছেও তাই নিজে, লও পাছ কৰি থৈছে। প্ৰথম কথা যে যদি চৰকাৰী পক্ষৰ বিধায়ক হওঁ আইন বনাব লাগে। মই আকৌ বেচৰকাৰী পক্ষৰ বিধায়ক হৈ আইনখন লিখুৱাই উলিয়াব পাৰিম নেকি কওক? হয়নে নহয় কওক? এইটোতো সম্ভৱ নহয়, হয়নে নহয়? কাৰণ নাজানেই, আইন মানে কি বস্তুটোৱে নাজানে, সংবিধানখনে মুখস্থ নাই। সকলোবিলাক আইনৰ মাতৃগৰাকী হ'ল সংবিধানখন। সেই সংবিধানখনৰ বিষয়ে জানিলেহে আইন এখন তাৰ ওপৰত ভিত্তি কৰি বনাব পাৰিব। আমাৰ এতিয়া মুখস্থ আছে, ক'ত কি আছে, কেনেকৈ কি হ'ব সংবিধানত, সেইবিলাক আমাৰ মুখস্থ আছে। গতিকে আমি আইনখনৰ ওপৰত কৰিব পাৰোঁ। গতিকে মই আপোনালোকক এইটোৱে ক'ব খুজিছোঁ, আপোনালোকে সকলোৱে বুজি লোৱা দৰকাৰ যে এজন বিধায়কৰ কামটো অকল তুলনি বিয়া খোৱা নহয়। ৰূপজ্যোতিক মই কোৱা শুনিছোঁ কালি যে মই চবৰে তুলনি বিয়া খোৱা হ'লে মই সদায় 500 টকা দিওঁ, মানুহ মৰিলে মই এনেকৈ গাড়ীত এনেকৈ হেৰি কৰি দিওঁ। সেইবিলাক ঠিকেই আছে, সেইটো কৰিব লাগে। কিন্তু যদি কোনোবা এঘৰ মানুহক 500 টকা দিবলগীয়া পৰিৱেশ তোমাৰ সমষ্টিত আছে, ইমান মানুহৰ অৱস্থা বেয়া, তেতিয়াহ'লে 35 বছৰ শাসন কৰি যদি তুমি মানুহৰ অৱস্থা কাৰো ভাল কৰিব নোৱাৰি, আৰু কিমান বছৰ শাসন কৰিলে তোমাৰ সমষ্টিত 500 টকা নিদিলে মানুহ বাচি থাকিব পাৰে? 35 বছৰ দিলোঁ, তাৰ পাছতো মানুহৰ ঘৰত বিয়া এখনত টকা 500 দিলেহে বিয়াখন পাতিব পৰা হয়। আপুনি নিজে ভাবক, ৰূপজ্যোতি কুৰ্মীৰ ঘৰত যদি বিয়া হয় তেতিয়াহ'লে কিন্তু 5 কোটি টকা খৰচ কৰিব। সেইটো তেওঁ বেলেগ একো ইনকাম নাই, অকল আমাৰ ইয়াৰ পৰাই চুচিছে চব, হয়নে নহয়? চুচিছেতো আমাৰ ইয়াৰ পৰাই, বেলেগতো একো ইনকাম নাই, আছে নেকি? যদি তেওঁ মদৰ দোকান এখন যে ৰূপজ্যোতি কুৰ্মী কৈছে, সেইখনোতো মাকৰ টকাৰে, মাক MLA হৈ থকাৰ পৰাই নিশ্চয় কৰিছে, বা তেওঁ নিজৰ টকাৰে কৰিছে, নহয় জানো? মানে আমাৰ MLA হৈয়ে কৰিছে কামটো, আমাৰ সমষ্টিৰ মানুহৰ পৰাই কৰিছে কামটো, হয়নে নহয় বাৰু?